নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহকি আছে আজিৰ সংবাদত অসমৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে যোৰহাটৰ মেলেং খুদামুৱাৰ প্ৰিয়ানুজ প্ৰতিম হাজৰিকা গোলাঘাটৰ সৰুপথাৰৰ মনদীপ গগৈ আৰু জ্ঞানদীপ গগৈ এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা AI প্ৰস্তুত কৰি উলিয়াইছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে যোৰহাটৰ মেলেং খুদামুৱাৰ প্ৰিয়ানুজ প্ৰতিম হাজৰিকা গোলাঘাটৰ সৰুপথাৰৰ মনদীপ গগৈ আৰু জ্ঞানদীপ গগৈ এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰস্তুত কৰি উলিয়াইছে এই AI বিশেষত্ব হৈছে অসমীয়াৰ লগতে বিশ্বৰ 100কৈ অধিক ভাষাত সহজে সংযোগ স্থাপন আৰু কথোপকথন কৰিবলৈ সক্ষম উন্নয়নকাৰীৰ মতে ইয়াৰ সহায়ত ব্যৱহাৰকাৰীয়ে মাথো ভাষাগত সুবিধাই নহয় বিভিন্ন ক্ষেত্ৰত সকলো প্ৰকাৰৰ কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব প্ৰিয়ানুজ প্ৰতিম হাজৰিকাই উল্লেখ কৰিছে যে এই AI গেমিনি কোপাইলট আৰু চাৰ্ট জিপিটিৰ দৰে বৃহৎ বাজেট বা সৰ্বশ্ৰেষ্ঠ সিস্টেমৰ সুবিধা নাথাকিলেও ইয়াৰ দ্বাৰা সেইবোৰৰ অধিকাংশ কাম সম্পূৰ্ণ কৰাৰ লগতে বহুতো বিশেষ কাম সম্পাদন কৰা সম্ভৱ হ'ব এই উদ্যোগে অসমীয়াক বিশ্বৰ ডিজিটেল ক্ষেত্ৰত এক নতুন উচ্চতালৈ লৈ যাব বুলি অনুমান কৰা হৈছে অসমৰ তিনিজন যুৱকে প্ৰস্তুত কৰি উলিয়াইছে এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা ইয়াৰ দ্বাৰা অসমীয়াৰ লগতে 100কৈ অধিক ভাষাৰ লগত কমিউনিকেশ্যন সম্ভৱ হ'ব যোৰহাট মেলেং খুদামুৱাৰ প্ৰিয়ানুজ প্ৰতিম হাজৰিকা আৰু গোলাঘাট সৰুপথাৰৰ মনদীপ গগৈ আৰু জ্ঞানদীপ গগৈ তেওঁলোকৰ মতে অসমীয়াত কথা পতাৰ উপৰিও 100কৈ ভাষাৰ ওপৰত জানে তাৰ উপৰি সকলো ধৰণৰ কাম সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকৰ মতে গেমিনি কপিলত চাটৰ জিপিটিৰ দৰে বাটগেট তথা সিস্টেম নাই যদিও তেওঁলোকে কৰিব পৰা সকলো কাম কৰিব পাৰে তথা তেওঁলোকে নোৱাৰা বহুত কাম সম্পাদন কৰিব পাৰে জানিবলৈ দিয়ে চাওক AI টেকনলজি হ'ল মানে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যি আমি আজি ধৰি লওক সাম আল্টমনৰ দৰে কোম্পানী এটা বিগ টেক কোম্পানী হয় তেওঁলোকৰ বহুত বিলিয়ন অফ ডলাৰৰ তেওঁলোকে কোম্পানীটো ক্ৰিয়েট কৰিছে আৰু তেওঁলোকে বহুত বছৰৰ পৰা লাগি আছে আৰু তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ বিলিয়ন মাইণ্ডৰ মানুহ আছে MIT IIT মানুহ আছে তেওঁলোকৰ লগত সো আমি এটা তিনজন মানুহে প্ৰথম কৰিছোঁ আমি প্ৰথম দুজন কৰিছিলোঁ তাৰপিছত আৰু এজন আমাৰ আহিলে কৰিছোঁ প্ৰথমতে তেওঁলোক প্ৰথম আমি কৰি আছোঁ মোৰ নাম শ্ৰী প্ৰিয়ানুজ প্ৰতিম হাজৰিকা আৰু ছ'চিয়েল মিডিয়াত মোক প্ৰিয়ানুজ হাজৰিকা বুলিয়ে জানে আৰু মোৰ কাজিন ব্ৰাদাৰ মনদীপ গগৈ আৰু তেওঁৰ পৰাই মই প্ৰথম কম্পিউটাৰ নলেজটো পালোঁ আৰু কম্পিউটাৰ জগতত তেওঁৰ পৰাই আহিলোঁ গতিকে তেওঁক এই জগতে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমি কৰি আছোঁ প্ৰথমতে তেওঁলোকৰ নামকেইটা লৈ লওঁ আৰু আমাৰ লগত কৰি থকাও সেইজন হ'ল জ্ঞানদীপ গগৈ মনদীপ গগৈ ব্ৰাদাৰ হয় আৰু তেওঁ জ্ঞানদীপ গগৈ মনদীপ গগৈ আৰু প্ৰিয়ানুজ হাজৰিকা মই কৰি আছোঁ আৰু আমি কৰি আছোঁ একচুৱেলি টেকন'লজিটো এইটো ওপৰত চাওক আমাৰ বৰ্তমান অসমীয়া ইউনিকোডৰ কাৰণে অলপমান প্ৰব্লেম হয় আৰু এতিয়া চাওক আজি আপুনি যদি ChatGPTত যায় বা জেমিনাত যায় গুগলত যায় গ্ৰকত যায় তেওঁলোকে অসমীয়াটো লিখি দিব পাৰিব কিন্তু তেওঁলোকে ইমান শুদ্ধ আৰু ইমান এটা কমিউনিকেশ্যন যেনো কৰিব নোৱাৰে ধৰি লওক আপুনি আৰু আজি মই এটা কমিউনিকেশ্যন কৰি আছোঁ আপুনি মোক প্ৰশ্ন সুধি আছে মই ইয়াৰ উত্তৰ দি আছোঁ ঠিক আছে কিন্তু আমাৰ যোনটো ধৰি লওক গুগল আজি যদি মই গুগলক সোধোঁ যে তোমাৰ খবৰ কি তেওঁ হয়তো লিখি দিব পাৰিব আৰু তেওঁ ক'ব নোৱাৰে হয়তো জেমিনাইটো এতিয়া অসমীয়া বুজিও নাপায় কৰিব নোৱাৰে কিন্তু আমি চেষ্টা কৰি আছোঁ কি আমি অসমীয়াত কমিউনিকেশ্যন সম্ভৱ কৰোঁ ইনপুট আউটপুট ভইচ ইনপুট আউটপুট অলপ দিনৰ আগতে এজন ভাল দাদা তেওঁ সাংবাদিকতাৰ লগত জড়িত আৰু তেওঁ কৈছে যে এইটো তেওঁ অতনু বৰা তেওঁ কৈছে যে লাখ তেওঁ শিৱসাগৰ তেওঁ কৈছে লাখ টকা দিলেও এতিয়া নাপায় হয় তেওঁ কৈছে যে আমি তোমালোকে লাগি থাকা আমি ইয়াত কৰি আছোঁ আমি এতিয়া ইয়াত সাংবাদিকতা মানুহ আমি কিবা এটা দি দিওঁ বাংগালী দিয়ে কিবা দিয়ে কিন্তু অসমীয়াত দিব নোৱাৰে গতিকে আমি যদি ইয়াত বনাওঁ ৰানৱে MLA হওক কিবা হওক অসমীয়াটো মানে ভালকৈ ক'ব নোৱাৰে অসমীয়া ক'লে বাংলা কৈ দিয়ে এতিয়া ধৰি লওক তুমি ভাল আছ বা কেনেকুৱা ঘৰৰ কথাবোৰ কয় কিন্তু আমি চেষ্টা কৰি আছোঁ আমাৰ ডেভেলপ অতি সোনকালে হ'ব আৰু আমি বেটাৰ ভাৰ্চনত আমি ট্ৰাই কৰি আছোঁ গতিকে হয় চাওক AI ভাল বেয়াটো সকলোৱে থাকিব আমি সকলোৱে সৰুৰ পৰা কৈ আহিছোঁ ৰচনা লিখি আহিছোঁ চাওক ভাল বেয়া গুণটো চাব যেতিয়া প্ৰথমতে কাৰেণ্টটো গৈছে যেতিয়া প্ৰথমতে মোবাইল ফোন আহিছিলে যেতিয়া প্ৰথম ইণ্টাৰনেট আহিছিলে তেতিয়া সকলো কাৰণেতো সাধ্য হোৱা নাছিলে বা প্ৰথমতে যে ৰেলগাড়ীত আহিছিলে ৰেলগাড়ী আহোঁতে প্ৰথমতে কি কৈছিলে বোলে এতিয়া কিবা অঘৰী আত্মা কিবা বুলি কৈছিলে বহুত অন্ধবিশ্বাসত গতিকে যিসকলে সেই বস্তুটো গ্ৰহণ নকৰিলে যিসকলে গাড়ী হওক মটৰ গাড়ী হওক যিসকলে ইণ্টাৰনেট হওক তেওঁলোকে গ্ৰহণ নকৰিলে চাওক প্ৰথমতে এটা ধৰি লওক কিবা এটা আহোঁতে প্ৰথমতে মানুহে কৈ ধৰি লওক কিবা এটা আহোঁতে যেতিয়া গাড়ী আহিছিলে ইণ্টাৰনেট আহিছিলে তেওঁলোকে কৈছিলে যে আমাৰ
আমুক চলি আছিলে আমাৰ চিঠিতে চলি আছিলে কিয় দৰকাৰ কিন্তু হয় সেইটো হয় কিন্তু যিসকলে সেই গ্ৰহণ নকৰিলে সেইটো সময়ত কিন্তু সেইসকল মানুহ পাছত থাকি গুচি গ'ল গতিকে আমি টেকন'লজিৰ লগত আমি লগতে আগবাঢ়িব লাগিব চাওক এই কম্পিউটাৰ যেতিয়া আহিছিলে তেতিয়া আহিছিলে ইয়াক কাম সহজ কৰিবৰ কাৰণে তেতিয়াওতো আমাৰ হাতে লিখা কৈছিলে তেতিয়া কৈছিলে আমাৰ জব যাব কিবা যাব কিন্তু যেতিয়া কম্পিউটাৰ আহিলে তেওঁলোকৰ সেই কামটো উজু কৰি দিলে ঠিক আমাৰ এয়াও তেনেকৈ ধৰণৰ আপুনি এতিয়া ক'লে ভাল বেয়া দিশটো মই তাৰ ওপৰত অলপমান কওঁ চাওক ধৰি লওক আমি এতিয়া ভাল বেয়া দিশটো হৈছে নিজৰ ওপৰত আজি বন্ধুক কিবা এজন পুলিচেও ব্যৱহাৰ কৰে এজন গুণ্ডাও ব্যৱহাৰ কৰে কিন্তু পুলিচক এনেকৈ ক'লে নহ'ব যে ইয়াৰ দ্বাৰা আপুনি মানুহৰ কিবা ঘাতক হ'ব পাৰে আপুনি ব্যৱহাৰ নকৰিব তেনেকৈ ক'লে নহ'ব কাৰণ সকলোৱে ব্যৱহাৰ বেলেগ বেলেগ আজি হয়তো মই কম্পিউটাৰ লৈ কোড কৰি আছোঁ কোনোবাই হয়তো গেম খেলি আছে বা কিবা কৰি আছে এইটো নাম অ'নে আমি পাছত হয়তো সলনি কৰিব পাৰোঁ এতিয়া অ'নে কিয় বেলেগ সুধিব পাৰে বহুতে কাৰণ এতিয়া মাৰ্কেটত বহুত আছে ChatGPT আছে গ্ৰক আছে কোপাইলট আছে কিন্তু আমাৰ এইটো কেলে বেলেগ আমাৰ এইটো কেলে সকলোৱে চাওক আজি মোবাইল ফোনটো হওক কিবা হওক সকলোৱে যে ইংৰাজী জানিব তেনে কথা নহয় আজি ইংৰাজী যে জানিবই লাগিব সেইটোৰ ওপৰতো কথা নহয় গতিকে বহুতে নাজানিব পাৰে আৰু যিসকল মই বুজোঁ টেকন'লজি সকলো অসমীয়া ভাৰতৰে সকলোতে হওক গতিকে সেই অসমীয়া দ্বাৰা যি প্ৰশ্নটোকে হওক ছাত্ৰ ছাত্ৰী সহায় কৰক আমি তিনিজনে কমে মনদীপ গগৈ জ্ঞানদীপ গগৈ আৰু মই প্ৰিয়ানুষ হাজৰিকা আমি কামটো কৰি আছোঁ আৰু তেওঁলোকে দিনে ৰাতি আমি কামটো কৰি আছোঁ ৰাতি গতিকে সম্ভৱৰ দ্বাৰা আমি তেতিয়া চেষ্টা কৰিম যে আমি অসমখন তথা ভাৰতক আমি ৰিপ্ৰেজেণ্ট কৰিম আৰু যিহেতু অসমত বা চাওক আজি ভাৰততে ভাৰত এটা ৰিপ্ৰেজেণ্ট কৰা আছে চাওক আজি এটা মিমে চলি আছে চাওক বোলে চাইনাত আমেৰিকাত আছে ChatGPT চাইনাত আছে ডিপছিক কিন্তু ইণ্ডিয়াত একো নাই বুলি কয় আৰু ইণ্ডিয়াত বোলে এইটো আষ্ট্ৰটক আছে বুলি কয় যোনটো আষ্ট্ৰটক যে হেৰি কৰে এইটো আছে বুলি নি মানে এটা ফেঙুচালি কৰাৰ নিচিনা কৰে কিন্তু আমাৰ গভৰ্ণমেণ্টেও ইয়াৰ ওপৰত কাম কৰি আছে সেইকাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকে সকলোৱে কাম কৰি আছে গতিকে আমি আশা কৰিম আৰু চাওক আমাৰ বস্তুটো এতিয়া আমাৰ টেকন'লজিটো হ'ল আমাৰ চাওক আজি আমাৰ ইণ্ডিয়াত আমাৰ বিলিয়ন মানুহ নাই বুলি ক'ব নোৱাৰোঁ চাওক আজি আমাৰ নাছা হওক আজি হেৰি হওক মাইক্ৰ'ছফ্ট যিমান হওক আমাৰ ইণ্ডিয়া মানুহে ভৰি পৰি আছে কিন্তু আমাৰ ইণ্ডিয়াত বস্তুটো আমি ডেভেলপ কৰাৰ কাৰণে ধৰক IIT গ্ৰেজুৱেট হওক সকলো আমেৰিকালৈ গুচি যায় কিন্তু আমাৰ ইণ্ডিয়াত আমি কৰিব বিচাৰিছোঁ আৰু অসম বুলিয়ে নহয় আমি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ আৰু তাৰ লগতে অসমখনত আমি এটা বিপ্লৱৰ সৃষ্টি কৰিব বিচাৰোঁ টেকন'লজি ঘৰে ঘৰে বিয়পাব বিচাৰোঁ আৰু ইংলিছে জানিবই লাগিব সেই কথা নহয় অসমীয়াত আপুনি যি ভাষা জানক ঘৰে ঘৰে আপুনি যি ভাষা জানক যিমান ভাষা আজি লিখিত ভাষাই আছে আমি সকলো ভাষাত ধৰি লওক আজি যিমান ভাষা লিখিত আছে অসমীয়া বেংগলী মাৰাঠী গুজৰাটীৰ পৰা আৰম্ভ কৰি চাইনিজ যিমান ধৰণৰ আছে আমি সকলো ভাষা আনিবলৈ আমি চেষ্টা কৰিম আৰু অতি সোনকালে আমি অসমীয়া কমিউনিকেশ্যন সম্ভৱ কৰিম যেনেকৈ এতিয়া আমাৰ বেটা ভাৰ্চনত সৰু হৈ আছে আৰু আমি অসমীয়া কমিউনিকেশ্যন সম্ভৱ কৰিবলৈ আমি চেষ্টা কৰিম অতি শীঘ্ৰে আমি কাম কৰি আছোঁ তাৰ বাবে মনদীপ গগৈ আমাৰ CEO তেওঁ কাম কৰি আছে আৰু মই কাম কৰি আছোঁ আৰু জ্ঞানদীপে কাম কৰি আছে মনদীপ গগৈৰ ঘৰ হৈছে সৰুপথাৰ মোৰ কাজিন ব্ৰাদাৰ মোৰ মাহী ল'ৰা আৰু তেওঁলোকে কাম কৰি আছে গতিকে আমিও কাম কৰি আছোঁ আৰু আমি চেষ্টা কৰিম আৰু অতি সোনকালে আমি ইয়াৰ বিষয়ত আমি সকলোৰে মাজত জনাজাত কৰিব বিচাৰোঁ কাৰণ অসমীয়াত আমি চেষ্টা কৰি আছোঁ যে কিবা এটা বেলেগ হোৱা অসমীয়াত আজি আনচাৰ দিব পাৰিলেও অসমীয়াত আজি ক'ব নোৱাৰে গতিকে আমি কথা পতাৰ দৰে অসমীয়াত এটা ভাল কিবা কৰিব বিচাৰিছোঁ আৰু তাৰ লগতে আমি সকলো ভাষাৰ সকলো তথ্য আমি কৰিব বিচাৰোঁ অতি শীঘ্ৰে আমি ইয়াত সকলো ভাষাই এতিয়া আমাৰ AIতে অ'নে আমাৰ 100টাৰ ওপৰতো ভাষা বুজে আপোনাৰ অসমীয়াৰ পৰা আৰম্ভ কৰি যিমান যত ভাষা আছে 100টাতকৈ ভাষা বুজে গতিকে আমি থেংকফুল আৰু আমি কাম কৰি আছোঁ আজি এটা কাম আহিলে কাইলৈ এটা আহি আছে গতি সোনকালে আমাৰ সব কাম হৈ আছে যোৰহাটৰ পৰা ডিজিট বাৰ ৰিপৰ্ট নিউজ নাও 24/7